নমস্কাৰ মই জ্যোতি এক্সেছ বাৰৰ ওপৰত ক'বলৈ ওলাইছো আপোনালোকক কেইষাৰমান মই এক্সেছ বাৰৰ ক্লাছ লৈছিলো তনুজা মেমৰ পৰা আৰু সেই অনুসাৰে মই সেশন দি আছিলো এতিয়ালৈকে 50 গৰাকীমান এতিয়ালৈকে মই সেশন দিলো আৰু বহুতেই তেওঁলোক উপকৃত হৈছে তাৰে এগৰাকী মোৰ ভণ্টি এয়া মোৰ ভণ্টি তাইৰ বহুত কঁকালৰ বিষ আছিল আৰু মই যেতিয়া ফাৰ্ষ্ট বাৰ সেশন দিছিলো তাই লব পৰা নাছিলে ছটফটাই আছিল বিছনাত কঁকালৰ বিষৰ কাৰণে সেকেন্ড বাৰ দিলো তাই ধুনীয়াকৈ লৈছে আৰু সেকেন্ড বাৰ লোৱাৰ পিছতে তাই বহুত সুস্থ কেনেকা হৈছিলে অনুভৱটো কৈ দিয়া মই মানে প্ৰথমবাৰ যেতিয়া লৈছিলো তেতিয়া মানে কঁকালটো বিষ আৰু ভৰি মানে বহুত টানিছিলে ল'ব পৰা নাই সেইদিনাখন তাৰপিছত তেনেকৈ ললোগৈ গোটেইখিনি শেষ কৰিলো কমপ্লিট তাৰ পিছদিনাখন ললো তেতিয়া মানে বহুতেই মানে হ'ল সেইটো বস্তু কঁকালৰ মানে ধৰা নাই ভাল পাই গৈছো তাৰ পিছদিনাখনতো একেবাৰে কঁকালৰ বিষ নাই মোৰ পিছত মই এতিয়া বহুত আৰাম পাইছো কঁকালৰ বিষত মই ৰাতি শুব নোৱাৰা হৈ গৈছিলো কঁকালটোৰ বিষত এতিয়া মানে বহুতেই ভাল পাইছো আপোনালোকেও এবাৰ লৈ চাওক বহুতেই আৰাম পাব মই ভাল পাইছো সেইকাৰণে কৈছো অকল কঁকালৰ বিষ বুলিয়ে নহয় আৰু এটা কথা কওঁ তাই পিছদিনাখনে ওচৰতে সকাম আছিলে তাত গোটেই দিনটো মানে ৰাইজক ভাত ভগাব পৰা হৈ গল তলত চাপৰি পেলাই ইমানে মানে তাই সুস্থ হৈছে অকল কঁকালৰ বিষৰে নহয় বাৰু এক্সেছ বাৰটো আপোনাৰ সকলো বিলাকে কাম কৰে যেনে ডিপ্ৰেছন বিভিন্ন ধৰণৰ বেমাৰ আৰু বহুতো বেবী আহিবলগীয়া বেবী প্লেনৰ কাৰণে আৰু বহুত আছে জানি থাকিব মোৰ ভিডিঅ' চাই যাব আপোনালোকে আৰু মই লাইক কমেন্ট কৰিবচোন আপোনালোকে কোনে কোনে বাৰু এতিয়ালৈকে বাৰ্ডছ লৈ আছে তেওঁলোকে আৰু বহুতো কথা জানিবলগীয়া আছে এক্সেছ বাৰৰ ওপৰত আপোনালোকে সকলো জনাবলৈ মই চেষ্টা কৰিম মই যিখিনি জানো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু তেতিয়া সকলোখিনি গম পাব ধন্যবাদ